যে ইমান গাড়ী চলি আছে ইমান পলিউশ্যনত ধূলা-বালি মানুহৰ ঘৰত কোনো থাকিব নোৱাৰে বেমাৰী আছে কিমান হাৰ্টৰ পেচেণ্ট ইয়াত বহুত আছে কোনো থাকিব পৰা নাই আৰু মানুহ মৰি আছে তেনেকা আৰু এই অৱস্থাত কোনো প্ৰশাসনো হেৰি সুবিধা নিদিয়ে ইয়াত আছে আমি ষ্টেচনৰ ওচৰতে হবৰগাঁও ৰেলৱে ষ্টেচন ইয়াততো চেংচনটো ইয়াত নহয় চেংচন আমি গম পোৱাত চেঞ্চুৱা ইয়াত কৰি আছে এই বহুত এবছৰ ওপৰত হৈ গ'ল আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ এটা সজাতি দলে এটা সৰজমিন তদন্ত কৰিলে যে নগাঁৱত যি যান জঁটৰ সমস্যা বৰ্তমান সময়ত বহুত বেছি হৈছে আৰু এনে সময়তো আমি দেখিবলৈ পাওঁ যে FCIৰ যিবিলাক গাড়ী যি FCI গুদামৰ যিবিলাক হেৰি লগায় আগফালে বেনাৰ লগাই পেলাই তেওঁলোকে যি গাড়ীবিলাক নগাঁও চহৰৰ ভিতৰত দিন দুপৰতে সোমায় তাৰ কিছু ক্ষেত্ৰত আজি কিছুমান বস্তু পৰিলক্ষিত হ'ল আমি সৰজমিন তদন্ত কৰিলোঁ যে আমি নগাঁৱৰ যি ৰেল ষ্টেচন এই ৰেল ষ্টেচনৰ ওচৰত আহি পিনি দেখা পালোঁ তেওঁলোকৰ যিবিলাক বেনাৰ FCI বেনাৰবিলাক লগাই কিন্তু FCI চাউল নাই তাত দেখা পোৱা গৈছে যে অম্বুজা চিমেণ্টৰ পৰা আদি কৰি তেনেধৰণৰ সামগ্ৰী লৈ পেলাই তেওঁলোকে কিন্তু নগাঁও টাউনৰ ভিতৰত সোমাই যায় নগাঁও টাউনৰ ভিতৰত সোমাই আহে অভাৰলোডেড আৰু আটাইতকৈ ডাঙৰ কথা তাত কিমান পৰিমাণৰ বুজনৰ এখন গাড়ীত নিব লাগে তাতকৈ কিন্তু বহুত বেছি পৰিমাণৰ বুজনৰ তেওঁলোকে তাত সামগ্ৰী লৈ পেলাই ইয়াৰ পৰা নগাঁও চহৰৰ ভিতৰত সোমায় এইটো এটা নগাঁও প্ৰশাসনৰ মানে যিটো এটা প্ৰশাসন যন্ত্ৰ আছিল তেওঁলোক ইয়াত নিমাত সেই ক্ষেত্ৰতহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণৰূপে শংকিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা